বৰপেটা ৰোডত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে লাইখুঁটা স্থাপন। বৰপেটা ৰোডত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ ৰূপালী জয়ন্তী উপলক্ষে লাইখুঁটা আজি স্থানীয় বৰপেটা ৰোড মিনি ষ্টেডিয়ামত কৰা হয়। অহা 20, 21 আৰু 22 মাৰ্চৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ'ব ৰূপালী জয়ন্তী বৰ্ষ। ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন প্ৰতিযোগিতা যেনে ৰবীন্দ্ৰ সংগীত, ৰবীন্দ্ৰ নৃত্য, ৰবীন্দ্ৰ কবিতা আবৃত্তি, চিত্ৰাংকন প্ৰদৰ্শনী, আলোচনা চক্ৰ, কবি সন্মিলন, নাটক এই তিনিদিনীয়া এই ৰূপালী জয়ন্তীত সাংস্কৃতিক অনুষ্ঠানৰ অংশ হিচাপে থাকিব অসম তথা কলিকতাৰ শিল্পীবৃন্দ, শান্তিনিকেতনৰ দল, দোহাৰ ব্লাণ্ড, গায়ক চাহেব চট্টোপাধ্যায়। কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ সকলো কাৰ্যসূচীত বৰপেটা ৰোডবাসীৰ সহায় কামনা কৰিছে মঞ্চৰ সম্পাদক প্ৰদীপ দেৱনাথে। আজিৰ এই লাইখুঁটা স্থাপন অনুষ্ঠানত মঞ্চৰ সভাপতি ডাক্তৰ হীৰালাল কৰ্মকাৰ, উপসভানেত্ৰী সবিতা দেৱনাথ, উপসভাপতি ৰঞ্জিত ৰায় সহ ভালে কেইজনমান কৰ্মকৰ্তা উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, AIN লাইভ। আপোনালোকে লাইখুঁটা স্থাপন কৰিছে, কি কি কাৰ্যসূচী আছিল ৰাতিপুৱাৰ পৰা? আজি আমাৰ কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ যি ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিবলৈ গৈ আছো অহা 20, 21 আৰু 22 মাৰ্চ তাৰিখে। এই যি ৰূপালী জয়ন্তী, এই ৰূপালী জয়ন্তীৰ যি আমাৰ ৰভা আৰু মঞ্চ পেণ্ডেল ইত্যাদি হ'ব, তাৰে আজি মাংগলিকভাৱে লাইখুঁটি স্থাপন কৰা হ'ল। আজি এই লাইখুঁটি স্থাপনৰ যোগেদি আৰু এই আমাৰ আজিৰ এই উৎসৱৰ এই মজিয়াৰ পৰা আমি সকলোকে আমন্ত্ৰণ জনাব খুজিছো অহা 20, 21 আৰু 22 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী লৈ, য'ত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, আমাৰ প্ৰদৰ্শনী, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, যি প্ৰতিযোগিতা 13 তাৰিখৰ পৰা আৰম্ভ হ'ব 18 তাৰিখলৈকে চলিব। শিশুসকলৰ, আমাৰ মহিলাসকলৰ, তাৰপিছত আমাৰ সমূহীয়া ভোজ, মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে 20 তাৰিখে শোভাযাত্ৰাৰ পিছতে। তাৰপিছত প্ৰত্যেক দিন সন্ধিয়া আমাৰ অসম আৰু পশ্চিমবংগৰ শিল্পীৰ দ্বাৰা, স্বনামধন্য শিল্পীসকলৰ দ্বাৰাই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হ'ব। ইয়াৰ লগে লগে আলোচনা চক্ৰ, কবি সন্মিলন ইত্যাদিকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী, তিনিদিনীয়া কাৰ্যসূচী আমি হাতত লৈছো। আৰু এই তিনিদিনীয়া কাৰ্যসূচীত আমি সমূহ বৰপেটা ৰোডবাসী তথা নামনি অসমৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জ্ঞানী গুণী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছো। আমি এই অনুষ্ঠানত আমাৰ তিনিদিনীয়া কাৰ্যসূচীত আজিৰ এই লাইখুঁটি স্থাপন অনুষ্ঠানৰ এই মজিয়াৰ পৰা সকলোকে আমি কৰজোৰে নিবেদন কৰিছো, সকলোৱে যাতে আহি আমাৰ মাজত উপস্থিত থাকি আমাক উৎসাহ প্ৰদান কৰাৰ লগে লগে আমাৰ এই অনুষ্ঠানটিক যাতে সাফল্যমণ্ডিত কৰে। বৰ্তমান যি সময়, এই সময়ত আমাৰ যুৱচাম যি আছে, যুৱচাম আমাৰ যথেষ্ট, তেওঁলোকৰ মাজত উৎসাহ আছে আৰু তেওঁলোক যথেষ্ট আগৰ পৰা, কিন্তু তেওঁলোক আমি যিটো কওঁ স্মাৰ্ট জেনেৰেশ্যন, গতিকে এই স্মাৰ্ট জেনেৰেশ্যনক আমি যদি এতিয়ালৈকে সংযুক্ত কৰিব পৰা নাই, ক'ৰবাত হয়তো আমাৰো বিফলতা থাকিব পাৰে, আমি চেষ্টা কৰি যাব লাগিব। আমাৰ এই যুৱ প্ৰজন্মক আমি নিশ্চয়কৈ ৰবীন্দ্ৰনাথ ঠাকুৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন যি আমাৰ মনীষীসকল আছে, এই মনীষীসকলৰ যি ভাৱাদৰ্শ, সেই ভাৱাদৰ্শৰ প্ৰতি তেওঁলোকক অনুপ্ৰাণিত কৰা বা প্ৰভাৱিত কৰাৰ আমি যিসকল আমি আছো, আমাৰ নিশ্চয়কৈ আমাৰ এক নৈতিক দায়িত্ব আছে আৰু সেই নৈতিক দায়িত্ব আমি সকলোৱে মিলি পালন কৰি যাব লাগিব। হয়, আমাৰ যি এক ৰবীন্দ্ৰ ভৱনৰ ইতিমধ্যে আমাৰ নিৰ্মাণ কাৰ্য চলিছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱে আমাৰ এই যি ৰবীন্দ্ৰ ভৱনৰ নিৰ্মাণ কাৰ্য তেওঁৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে আৰু নিশ্চয়কৈ যেতিয়া এই নিৰ্মাণ কাৰ্য সমাপ্ত হ'ব, তাতে আমি কিছু স্থায়ী ভাৱৰ কিছু কাম কাজ আমি নিশ্চয় চলাই লৈ যাব পাৰিম। যেনেকৈ আমাৰ ৰবীন্দ্ৰ সংগীত, ৰবীন্দ্ৰ নৃত্য বা আমাৰ চিত্ৰকলা ইত্যাদিকে আৰম্ভ কৰি যিসমূহ আমাৰ মানে কলা আছে, সেই কলাসমূহ প্ৰশিক্ষণৰ কৰ্মশালাৰ যোগেদি আমি মানে চলাই লৈ যোৱাৰ আমি নিশ্চয়কৈ চিন্তা চৰ্চা কৰিম। প্ৰথমতে মই সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমাৰ ৰজত জয়ন্তীৰ আজি লাইখুঁটা স্থাপন কৰা হ'ল। লগতে মহিলাসকল যিসকল আমাৰ লগত আছে, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যিসকল আমাৰ লগত অহা নাই, তেওঁলোকে যাতে সকলোৱে আহে, কাৰণ 13 আৰু 14 আমাৰ মহিলা বিভাগৰ খেল প্ৰতিযোগিতা আছে, বিভিন্ন খেল অনুষ্ঠান হ'ব তাতে। আমি 3:30 বজাৰ পৰা আমি আৰম্ভ কৰিম স্মৃতি মঞ্চত। সকলোকে মই সহযোগ কৰাৰ কাৰণে আহ্বান জনাইছো, যাতে সকলোৱে আহি আমাক
এই খেল প্ৰতিযোগিতাবিলাক যাতে আমাক সাফল্যমণ্ডিত কৰি আৰু যিসকল মহিলা আছে তেওঁলোকেতো আহিবই। আজি কিছু সংখ্যক মহিলা ইয়াতে আহিছে, আহিব পৰা নাই, সকলোৱে বিভিন্ন কামত, কোনোবা স্কুলত কৰ্মৰত আছে, বিভিন্ন জেগাত দিনত কৰ্মৰত থাকে, সেইকাৰণে আহিব পৰা নাই। আমি 7টাৰ পৰা আমি স্মৃতি মঞ্চত আমি সকলোৱে বহো, একেলগে হওঁ, তাতে আমাৰ বিভিন্ন প্ৰতিযোগিতাৰ বিষয়ে আলোচনা হয়, তাতে আমাৰ গানৰ ৰিহাৰ্চেল হয়, সকলোৱে যাতে আহে, সকলোৰে সহযোগ কামনা কৰিলো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।